আসসালামু আলাইকুম নমস্কাৰ এমাহজোৰা উপাসনা আৰু ব্ৰত ৰখাৰ পিছত অহা কাইলৈ সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ অসম তথা বিশ্বত ঈদ উল ফিতৰৰ পবিত্ৰ নামাজ আদায় কৰা হ'ব। এই পবিত্ৰখনত সমূহ অসমবাসী ৰাইজৰ লগতে ইছলাম ধৰ্মী সমূহ ৰাইজক আমি সদৌ সংখ্যালঘু ছাত্ৰী উন্নয়নৰ পৰিয়ালৰ ফালৰ পৰা পবিত্ৰ ঈদ উল ফিতৰৰ অলেখ শুভকামনা জনাইছো। এমাহজোৰা ব্ৰত ৰখাৰ পিছত আমি কাইলৈ পবিত্ৰ ঈদৰ নামাজ পঢ়িম আৰু নেদেখাজনৰ ওচৰত মহান আল্লাহ তাআলাৰ ওচৰত আমি দোৱা বিচাৰিম, দোৱা কৰিম যাতে সকলোৱে আমি মিলা প্ৰীতিৰে শান্তিৰে বসবাস কৰিব পাৰোঁ, শান্তিৰে আমি জীয়াই থাকিব পাৰোঁ। আৰু আমি আশা কৰিম এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজৰ জৰিয়তে দোৱাৰ জৰিয়তে সমগ্ৰ বিশ্বতেই সমগ্ৰ অসমতেই শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাৰ্জিডাল আৰু অধিক টনকিয়াল হওক, শক্তিশালী হওক। আমি দেখিছোঁ বিগত সময়ছোৱাত বিশেষকৈ অসমত বিভিন্ন সাম্প্ৰদায়িক কথা বৰ্তা, হিংসা, বিদ্বেষ, ভাতৃত্ববোধ বিনষ্ট হোৱাৰ পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। গতিকে এই পৰিৱেশৰ পৰা মুক্ত হৈ আমি আকৌ সকলোৱে যাতে ঐক্যবদ্ধভাৱে এক মানৱ জাতি হিচাপে সকলক সহায়ৰ হাত আগবঢ়াই আমি অসমখনক, নিজৰ ঘৰখনক, নিজৰ পৰিয়ালখনক যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে দোৱা কৰিম আৰু আশা কৰিম যে এই ঈদেই আমাৰ অসমৰ অপয়া অমংগল, হিংসা, বিদ্বেষ, ঘৃণাবোৰ আঁতৰাই এক নতুন দিনৰ নতুন পোহৰৰ দিশত আমাক সকলোকে আগুৱাই লৈ যাব। গতিকে মই পুনৰবাৰ সমূহ অসমবাসী ৰাইজক, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভূঞা সকলোকে মই পবিত্ৰ ঈদ উল ফিতৰৰ শুভকামনা জনাইছোঁ। এই ঈদ উল ফিতৰে সকলোৰে মাজত ভাতৃত্ববোধেৰে সকলোকে আগুৱাই লৈ যোৱাৰ কাৰণে মহান সৃষ্টিকৰ্তাই আমাক তৌফিক দান কৰক, তাৰেই কামনা কৰিছোঁ। সকলোৰে শুভ হওক। পবিত্ৰ ঈদ উল ফিতৰৰ অহা কাইলৈৰ দিনটো উলহ মালহেৰে সকলোৱে পালন কৰক, সকলোৱে মিলা প্ৰীতিৰে ঈদ উদযাপন কৰক, এই কামনা আমি অঞ্চল পৰিয়ালৰ ফালৰ পৰা কৰিছোঁ। ধন্যবাদ।